নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী অৰ্থাৎ IIT গুৱাহাটীৰ পৰা এখন এডভাৰটাইজমেণ্ট আহিছে য'ত তেওঁলোকে নন টিচিং ষ্টাফৰ বাবে আবেদন বিচাৰিছে গতিকে আহক পলম নকৰি এই ডিটেইল এডভাৰটাইজমেণ্টখন আমি চাই লৈছোঁ এইখন এডভাৰটাইজমেণ্ট অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে জুনিয়ৰ টেকনিচিয়ান টোটেল 6টা পোষ্ট আছে 5টা আনৰিজাৰ্ভ পোষ্ট এটা EWS পোষ্ট পে মেট্ৰিক্স লেভেল 3 অৰ্থাৎ 7 CPCৰ লেভেল 3ৰ পোষ্ট হয় এইটো বয়সৰ সীমা আপ টু 27 ইয়াৰ্ছলৈকে এলাউ কৰিছে এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আইডাৰ বেচেলাৰ্ছ ডিগ্ৰী ইন এপ্ৰপ্ৰিয়েট ফিল্ড অৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অফ 3 years duration or ITI with 3 years experience knowledge of computer application to must আজিয়া ক'ত বিভাগত আছে এটো ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিং মেনেজমেণ্ট যেটো সেকশন তাত তিনিটা আছে আৰু তাৰ বাবে ITI সাৰ্টিফিকেট বিচাৰিছে ইন ইলেক্ট্ৰিচিয়ান ট্ৰেড with 3 years experience নেক্সট সেন্ট্ৰেল ওয়াৰ্কশপত দুটা পোষ্ট আছে য'ত ITI সাৰ্টিফিকেট ইন কাৰ্পেণ্টাৰী with 3 years experience এটা আৰু এটা আছে মেকানিকেলৰ বাবে য'ত ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে অথবা ITI সাৰ্টিফিকেট ইন টাৰ্নাৰ with 3 years experience আৰু এটা পোষ্ট আছে চেন্ট্ৰেল ইনষ্ট্ৰুমেণ্টছ ফেচিলিটি CIF-ত য'ত BSc বিচাৰিছে ইন ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব অথবা ডিপ্ল'মা বা ডিগ্ৰী ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা ফিজিক্স বা বায়'টেকন'লজি বা কেমিকেল ইঞ্জিনিয়াৰিঙত লগতে মিনিমাম 1 year এক্সপিৰিয়েন্স থকাটো তেওঁলোকে বিচাৰিছে অনলাইন যোগে আবেদনৰ বাবে 500 rupees পে কৰিব লাগিব জেনেৰেল আৰু OBC ক্যান্ডিডেটছে SC ST আৰু ওমেন ক্যান্ডিডেটছে কোনো পেমেন্ট কৰিব নালাগে অনলাইন যোগে আবেদন কৰাৰ লিংকটো এডভাৰটাইজমেণ্টখনত দিয়া আছে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰাৰ লিংকটো মোৰ ডেসক্ৰিপচনত পাই যাব অনলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে 16 তাৰিখৰ পৰা আৰু অহা 15 ছেপ্টেম্বৰলৈকে সময় আছে বাকি কিবা কনফিউজন থাকিলে আপোনালোকে মোক কমেন্ট কৰি সুধিব পাৰিব ডেসক্ৰিপচনত লিংকটো পাব ডাউনলোড কৰাৰ এডভাৰটাইজমেণ্টখন পঢ়ি চাব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হলেও ক্যান্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ